Hello students. So আমি লাষ্ট ক্লাছত পঢ়ি আছিলোঁ লষ্ট স্প্ৰিঙৰ ছেকেণ্ড পাৰ্টটো অৰ্থাৎ মুকেশৰ যিটো অংশ আছিল সেইটো আমি ষ্টৰিটো পঢ়িব লৈছিলোঁ অকণমান ষ্টাৰ্ট কৰিছিলোঁ তো বোলা আজি আমি তাৰ পিছৰখিনি পঢ়িম অ'কে চ' এই যিটো পাৰ্ট আছে নেক্সট পাৰ্টটো সেইটো পাৰ্টৰ হিডিং হিচাপে আছিল আই ৱান্ট টু ড্ৰাইভ এ কাৰ আৰু হিয়াৰ উই উইল গেট দ্য ষ্টৰি অফ এ বেংগল মেকাৰ হুজ নেম ইজ মুকেশ and he does not like the job of making bangles. Actually he wants to become a motor mechanic. কিন্তু সি যিটো অঞ্চলত বাস কৰে সেই অঞ্চলত বেলেগ এটা জবৰ কথা বা বেলেগ এটা কাম কৰাৰ কথা ভবাটো মানে বহুত দূৰৰ কথা আৰু এইটো মানে সপোনতো বহুতৰ ভাৱ নাহে যে বেলেগ কিবা কাম কৰিব সকলোৱে মানে বেংগল মেকিং কামটোতে সৰুৰ পৰাই নিয়োগ হৈ যায় মানে তাতে সৰুৰ পৰাই সিহঁতে সেইটো কাম শিকি যায় কৰিব তাৰপিছত সেইটো কামেই কৰি থাকে গোটেই জীৱন আৰু তাৰপিছত তেনেকৈ আৰু সিহঁতৰ ল'ৰা ছোৱালীও সেইটো কামেই কৰে চ' জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন কি হৈ আছে এই কামটোৱে কৰি আছে মানুহবিলাকে ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে এইটো কামেই কৰি আছে আৰু এটা কথা কি যে ইমান এটা কামেই কৰি আছে ঠিকে আছে বাৰু ভালকৈ কৰে কিন্তু কৰিলেও সিহঁতৰ কোনো উন্নতি নাই মানে কোনো ডেভেলপমেণ্ট নাই সিহঁতৰ ঘৰৰ কোনো ডেভেলপমেণ্ট নাই সিহঁতৰ স্বাস্থ্যৰ ডেভেলপমেণ্ট নাই পঢ়া শুনাটো নায়েই তো তেওঁলোকৰ উন্নতি একো নাই চ' ঠিক তাৰে মাজতে আমি এজন ল'ৰাৰ কাহিনী ইয়াত পাই আছোঁ বৰ্তমান মুকেশৰ যি অকণমান অলপ বেলেগতকৈ বেলেগ অলপ তাৰ চিন্তাটো চ' সি ভাবি আছে এজন মটৰ মেকানিক হোৱাৰ কাৰণে আৰু সেইটো ক্ষেত্ৰত ছাপৰ্ট সি কাৰো পৰা নাপায় অবভিয়াছলি কিয় কাৰণ তাতে কোনোবিলাক আগে পিছে কোনো ভাবাই নাই বেলেগ কাম কৰা কথা চ' সি ভাবিছে সেইটো এটা ইউনিক কথা চ' তাৰ আগত সন্মুখত বহুতখিনি ষ্ট্ৰাগল থাকিব তো চাই লওঁ আমি কেনেকৈ কি কৰে চ' আমি সেইদিনা পাইছিলোঁ মুকেশে ক'ত বাস কৰে ফিৰোজাবাদত বাস কৰে যিখন ঠাই বেংগলছৰ কাৰণে বিখ্যাত সোধে এক্সামত ফিৰোজাবাদ কিহৰ বাবে বিখ্যাত তো বেংগল মেকিঙৰ কাৰণে বিখ্যাত অ'কে চ' তাৰপিছত আমি সেইদিনা গম পাইছিলোঁ যে ফিৰোজাবাদৰ অঞ্চলত মুকেশকে ধৰি প্ৰায় 20,000 ল'ৰা ছোৱালী এনেকুৱা আছে যিয়ে বেংগল মেকিঙৰ সেই ইণ্ডাষ্ট্ৰিটোত কাম কৰে য'ত সৰু ল'ৰা ছোৱালীয়ে কাম কৰিব পৰা পৰিৱেশ একেবাৰে নাই সেই সৰু সৰু কোঠালিবিলাক আন্ধাৰ কোঠালিবিলাকৰ ভিতৰত বহুত হাই টেম্পাৰেচাৰৰ জুইশালৰ কাষত সিহঁতে কাম কৰিব লগা হয় যিটোৰ ফলত অতি কম বয়সতে মানুহবিলাক এই অন্ধ হ'ব লগা হয় চকুৰ দৃষ্টিশক্তিটো কমি যায় কিন্তু এই বিষয়ে পুলিচেও একো মাত নামাতে তেওঁলোকে জানে যে এইটো ইলিগেল কাম সৰু ল'ৰা ছোৱালীয়ে কাম কৰাটো তাত তথাপিও পুলিচেও একো মাত নামাতে মানুহেও নাজানে এনেকুৱা কিবা যে ৰুল আছে যে সৰু ল'ৰা ছোৱালীয়ে তাত কাম কৰিব নোৱাৰে চ' মানুহে পাব্লিকেও গম নাপায় পুলিচে জানিও তেওঁলোকে কোনো একশ্যন নলয় কাৰণ পুলিচবিলাকো এই ইণ্ডাষ্ট্ৰী মালিকৰ লগত মিলি থাকে অ'কে চ' মুকেশেছ আইজ বিম পাইছেনে বাক্যটো মুকেশেছ আইজ বিম এজ ই ভলেণ্টিয়াৰ্ছ টু টেক মি হোম উইথ হি প্ৰাউডলি চেজ ইজ বিং ৰিভিল তো মুকেশৰ চকুকেইটা উজ্বলি উঠিছিল সি মানে কিবা এটা যেন আশা এটা তাৰ মনত আহি গৈছিল যেতিয়া সি মোক তাৰ ঘৰলৈ লৈ যাব বিচাৰিছিল কাক লৈ যাব বিচাৰিছিল লেখিকাগৰাকীক মুকেশে তাৰ ঘৰলৈ লৈ যাব বিচাৰিছিল উইথ হি প্ৰাউডলি চেজ ইজ বিং ৰিবিল্ড যিটো সি কৈছে যে আমাৰ ঘৰটো এতিয়া নতুনকৈ বনাই আছে চ' আপুনি প্লিজ আমাৰ ঘৰলৈ ব'লক চ' তোমালোকৰ আছে কেনেকুৱা হয় ন যেতিয়া তোমালোকৰ ধৰা নতুনকৈ ঘৰ এটা বনাইছে বা নতুনকৈ এখন বাগিচা বনাইছা তুমি বা নতুনকৈ তোমাৰ ৰুমটো অলপমান ডেভেলপ কৰিছা তোমাৰ এনেকুৱা লাগি থাকে কাৰোবাক দেখাব পাৰিলে আছে না মোৰ ৰুমটো চাবি কেনেকুৱা হৈছে অলপ বনাইছোঁ এনেকুৱা বা আমাৰ ঘৰটো নতুনকৈ বনাইছে যাবিচোন এবাৰ চাব মানে এনেকুৱা আমাৰ এটা মানে ইচ্ছা এটা থাকে যে কোনোবা আহি চাওক সেই বস্তুটো আৰু চাই কিনে কেনেকুৱা হৈছে এইটো কওক তো আমাৰ জানিব মন যায় এইটোৰ ওপৰত ঠিক সেইদৰে মুকেশেও লেখিকাগৰাকীক তাৰ ঘৰত নিব বিচাৰিছে উই ৱাক ডাউন ষ্টিংকিং লেণ্ডছ চ'কড উইথ গাৰ্বেজ তাৰপিছত আমি এতিয়া মুকেশৰ এৰিয়া যিটো এৰিয়াত সি বাস কৰে সেই এৰিয়াটোৰ বিষয়ে অলপমান ক'ব আমাক উই ৱাক ডাউন ষ্টিংকিং লেণ্ডছ আমি এটা একদম সৰু লেণ্ড মানে ৰাস্তা আৰু ষ্টিংকিং মানে দুৰ্গন্ধময় এটা ৰাস্তাৰে আমি সোমালোঁ তোমালোকে চাগে এনেকুৱা দেখিছা গলি চহৰবিলাকত সৰু সৰু গলি কিছুমান য'ত নলাও থাকে নৰ্দমাও থাকে দুয়োকাষে ঘৰ থাকে সৰু চাপৰ কিছুমান ঘৰ থাকে য'ত ৰুম এটা বা দুটাই তাৰ ভিতৰতে একোটা পৰিয়াল থাকে তাৰ ভিতৰতে চবখিনি আৰু তাৰে মাজতে কোনোবা এটা হাঁহো পুহিছে কুকুৰাও পুহিছে তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম তাৰ ভিতৰতে কোনোবাই ছাগলী এটাও পুহিছে গৰু এটাও পুহিছে চ'
তেনেকুৱা এটা পৰিৱেশত ই বাস কৰিছিল চ' উই ৱাক ডাউন ষ্টিংকিং লেন্স চকড উইথ গাৰ্বেজ চক মানে সোপা মাৰি ধৰা উইথ গাৰ্বেজে মানে জাবৰ জোঁথৰ ৰাস্তাটো গোটেই যাবই নোৱাৰি আধা ৰাস্তাত জাবৰ জোঁথৰ কিবাকৈ অলপমান ৰাস্তাটো আছে আৰু তাৰে দুয়োকাষে ঘৰ পাছ ডোমছ ডেট ৰিমেইন হ'বলছ উইথ ক্ৰাম্বলিং ৱালছ চ' দুয়োফালে ঘৰবিলাক আছিল দুয়ো পাৰ হৈ গৈ আছিল মুকেশৰ ঘৰলৈ দুয়োফালে ক্ৰাম্বলিং মানে দুৰ্বল ৱালবিলাক আছিল ঘৰৰ ৱালবিলাক অবলি ড'ৰ্ছ কঁপি থকা ড'ৰ্ছ মানে অবলি মানে দুৰ্বল আৰু উইক ন' উইণ্ড'জ ঘৰবিলাকত কোনো খিৰিকী নাই ক্ৰাউডেড উইথ ফেমিলিজ অফ হিউমেনছ এণ্ড এনিমেলছ আৰু সেই ঘৰবিলাকত কি থাকে মানুহো থাকে জন্তুও থাকে কোএক্সিষ্টিং ইন এ প্ৰাইম বেল ষ্টেট প্ৰাইম বেল মানে আদিম এই আদিম যুগত যেনেকৈ মানুহে জন্তু একেলগে আছিল গুহাৰ ভিতৰত গছৰ খৰোঙত ঠিক সেইদৰে ইয়াতো সেনেকৈ সেই আদিম যুগৰ মানুহৰ নিচিনাকৈ জন্তুৱে মানুহে একেলগে একদম সৰু এটা দুটা কোঠালিৰ ভিতৰত সোমাই আছিল হি ষ্টপছ এট দ্য ড'ৰ অফ ওৱান ছাচ হাউচ সি মুকেশে গৈ এটা এনেকুৱা সৰু ঘৰ এটাৰ মুখত ৰখিলে মানে সেইটো তাৰ ঘৰ আৰু বেংছে অবলি আইৰণ দৰ উইথ হিজ ফুট তাৰ ভৰিৰে কি কৰিলে মানে লাঠি মৰাৰ নিচিনাকৈ এখন দুৰ্বল দূৰত ই লাঠি মাৰি দিলে এণ্ড পুছেজ ইট অ'পেন আৰু সেইদৰে খুলিলে ঠেলি কিনে উই ৱান্টেড এ হাফ বিল চেক আৰু আমি এটা আধা বনোৱা চেক মানে সৰু জুপুৰি অ'কে স্মল হাট সৰু জুপুৰি তাত সোমালোঁ আমি ইন ওৱান পাৰ্ট অফ ইট আৰু সেই জুপুৰিটোৰ এটা অংশত থেটছড উইথ ডেড গ্ৰাছ মানে চালিখন কিহেৰে দিয়া আছিল এই মৰা ঘাঁহ কিছুমানেৰে দিয়া আছিল আৰু ঘাঁহেৰে দিয়া আছিল ওপৰৰ চালিখন ইজ এ ফায়াৰউড ষ্ট'ভ অভাৰ উইথ চিটছ এ লাৰ্জ ভেছেল অফ চিজলিং স্পিনাক লিভছ আৰু তাৰ তলত কি আছিল এটা ফায়াৰউড ষ্ট'ভ মানে খৰিৰে এটা ষ্ট'ভ এটা আছিল আমি চৌকা বুলি কওঁ যে আৰু তাতে এটা ডাঙৰ পাত্ৰ এটা বহুৱা আছিল য'ত স্পিনাক মানে পালেং শাকৰ পাত উতলি আছিল অ'কে অন দ্য গ্ৰাউণ্ড মাটিত ইন লাৰ্জ এলুমিনিয়াম প্লেটাছ মানে প্লেট এলুমিনিয়ামৰ প্লেটত আৰু মোৰ চপড ভেজিটেবলছ কিছুমান ভেজিটেবল কাটা আছিল চপ কৰা আছিল সৰুকৈ চব্জি কাটো যে আমি কাটা আছিল এ ফ্ৰেইল য়ং ওমেন অ'কে এইটো ইম্পৰ্টেণ্ট কথা চোৱাচোন এ ফ্ৰেইল য়ং ওমেন ফ্ৰেইল মানে হ'ল উইক দুৰ্বল য়ং ডেকা ওমেন তিৰোতা এতিয়া ফ্ৰেইল য়ং ওমেনটো মিলিছেনে তোমাৰ মতে দুৰ্বল ডেকা তিৰোতা আমি ডেকাৰ লগত য়ঙৰ লগত দুৰ্বল শব্দটো লগাওঁনে আমি ষ্ট্ৰং শব্দটোৱে লগাওঁ এই ষ্ট্ৰং য়ং ওমেন হ'ব লাগিছিল হয়নে এই ফ্ৰেইল য়ং ওমেন এগৰাকী দুৰ্বল ডেকা তিৰোতা ইজ কুকিং দ্য ইভিনিং মিল ফৰ দ্য হোল ফেমিলি গোটেই পৰিয়ালটোৰ বাবে কি কৰি আছিল ভাত বনাই আছিল মানে সন্ধিয়াৰ আহাৰ বনাই আছিল আৰু চ' কিয় ক'লে উইক বুলি এগৰাকী য়ং ওমেনক আমি চাওঁ এতিয়া থ্ৰু আইজ ফিল্ড উইথ স্ম'কছ চি স্মাইলছ তো তেওঁ একদম ধোঁৱাৰে তেওঁ চকু ধৰিছে সৰু ঘৰ যে খিৰিকী নাই তাত যে সেই খৰিৰ সেই চৌকাটো আছে তাৰ পৰা ধোঁৱাবিলাক ওলাই এইবিলাক ক'ত ওলাই যোৱা ৰাস্তাই নাই চ' চকুত ধৰে চ' সেই ধোঁৱাৰ মাজতে সেই তিৰোতাগৰাকীয়ে ভাত ৰান্ধি আছিল আহাৰ বনাই আছিল আৰু তেনেকৈয়ে যিহেতু এগৰাকী আলহী আহিছে তোমালোকৰ মা আৰু চাগে এনেকুৱা হয় ন ঘৰত যে কাম কৰি থাকে তাৰপিছত তোমাৰ লগত এগৰাকী আলহী গ'ল চ' মায়ে হয়তো বহুত টেনশ্যনত আছে বহুত কষ্টত আছে বহুত দুখত আছে কিন্তু সেই আলহীটোৰ আগত এটা হাঁহি মাৰি দিয়ে সেইটো হাঁহি আৰু গম পাওঁ আৰু এইটো কেনেকুৱা এইটো ফেক স্মাইলে হয় এইটো দেখুৱাবৰ কাৰণে এটা হাঁহি দিয়ে আৰু যে চি ইজ হেপী চ' থ্ৰু আইজ ফিল্ড উইথ স্ম'ক চি স্মাইলছ ত' তেওঁ তেনেকুৱা সেই ধোঁৱাৰ চকুত ধৰাৰ পিছতো হাঁহিছিল এইটো এটা জেষ্টাৰ হয় যেতিয়া আমি মানুহ এগৰাকীক দেখোঁ পটককৈ আমি এটা হাঁহি দিওঁ আৰু এইটো অ'কে তোমালোক কোনোবা আছা নেকি মানুহজন নতুনকৈ যেতিয়া মাতে হাই তুমি মুখখন ফুলাই দিয়া একদম ফুলাই কিনে অঁ মানে ৰেচপন্স দিব নোখোজা এনেকুৱা কৰা নেকি নকৰিবা তেনে চ' চি ইজ দ্য ৱাইফ অফ তেওঁ এতিয়া কোন মুকেশে এল্ডাৰ ব্ৰাদাৰ তো এই তিৰোতাগৰাকী কোন মুকেশৰ বৌয়েক মুকেশৰ ককায়েকৰ ঘৈণীয়েক চ' তেওঁ য়ং মুকেশে এজন সৰু ল'ৰা তাৰ ককায়েকজনৰ কিমান ডাঙৰ হ'ব অ'কে চ' তথাপি তেওঁ উইক বুলি কৈছে দুৰ্বল বুলি কৈছে নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ বেছি বছৰ তেওঁৰ হোৱাই নাই চি হেজ বিগান টু কমান ৰেচপেক্ট এজ দ্য বহু তো তেওঁ বৰ্তমান এগৰাকী বহু হিচাপে আছে আৰু ঘৰটোত বহু মানেতো জানাই ডটাৰ ইন ল অফ দ্য হাউচ ঘৰখনৰ বোৱাৰী অলৰেডি ইন চাৰ্জ অফ 3 মেন আৰু ইতিমধ্যে তেওঁ বিয়া হৈ আহি 3জন পুৰুষৰ দায়িত্ব ল'ব লগা হৈছে চোৱা চিতা কৰিব লগা হৈছে কাৰ হাৰ হাজবেণ্ড
তো প্ৰথম কথা তেওঁৰ হাজবেণ্ডৰ অৰ্থাৎ মুকেশৰ ককায়েকৰ নেক্সট মুকেশৰো দায়িত্ব ল'ব লগা হৈছে খোৱা পিন্ধা দেন দেয়াৰ ফাদাৰ তাৰপিছত মুকেশ আৰু মুকেশৰ ককায়েকৰ যিজন দেউতাক মানে তাইৰ শহুৰেক হ'ব তেওঁৰো দায়িত্ব ল'ব লগা হৈছিল এই তিনিজনৰ তো কম বয়সতে বিয়া হৈ আহিছে এতিয়া এইবিলাক দায়িত্ব ল'ব লগা হৈছিল আৰু খোৱা লোৱাটো সেইমতে নাপায় ন ইমান দুখীয়া ঘৰৰ গতিকে কষ্টই হয় খোৱা লোৱাবিলাক ঠিকমতে নহয় যাৰ ফলত তেওঁৰ হেল্থটো একেবাৰে বেয়া হৈ গৈছিল চ' দুৰ্বল হৈ গৈছিল তেওঁ চ' এইবিলাক কিছুমান কথা থাকে কিছুমান ছোৱালী ভাবিব লাগে যে কম বয়সতে বিয়া চিয়া হৈ যাব তাৰপিছত মানে ল'ৰাজনৰ বিশেষ একো নাথাকে গাড়ী এখন থাকে বাৰু দেউতাকে দিয়া বাইক এখন থাকে বা হয়তো DSLR এটা দেখে বা ভাল মোবাইল এটা দেখে বিয়া হৈ যায় দৌৰাদৌৰিকৈ পিছত গৈ হাহাকাৰ কৰি থাকিব লগা হয় অশান্তি হয় চ' এইবিলাক ভাবিব লাগে চবে When the older man enters, যেতিয়া বয়সীয়াল মানুহজন সোমাই ঘৰত she gently withdraws behind the broken wall তাই লাহেকৈ গৈ ৱালখনৰ আঁৰত লুকাই and brings her veil closer to her face আৰু তাৰ উৰণিখন যিখন মানে চাদৰ বা যি পিন্ধি থাকে সেইখন তেওঁ মুখখন ঢাকি দিয়ে এইটো এটা নিয়ম আছে চাগে তোমালোকে জানা নেকি যে বোৱাৰীয়ে ঘৰৰ তেওঁৰ হাজবেণ্ডতকৈ ডাঙৰ মানুহৰ আগত কি কৰিব লাগে তেওঁৰ উৰণিখন ল'ব লাগে মানে মুখখন দেখাব নালাগে So yes, custom demands নিয়ম মতে ৰুল মতে পৰম্পৰা মতে daughters in law must veil their faces before male elders যে তেওঁতকৈ ডাঙৰ যিবিলাক মেল এল্ডাৰ আছে তেওঁবিলাকৰ ফ্ৰণ্টত কি কৰিব লাগে বোৱাৰীবিলাকে তেওঁৰ মুখখন ঢাকিব লাগে আজিকালি নাই বাৰু এইবিলাক নিয়ম ইমান আৰু মানি নাথাকে বা থাকিব নালাগেও মই নকওঁ কিছুমান সময়ৰ লগে লগে আমি কিছুমান ৰুল চেঞ্জ কৰিব লাগে তথাপিও সেইবুলি ট'টেলি চেঞ্জ কৰিব নালাগে হয়নে কিছুমান ৰুল সমাজত থাকিলেও ভাল লাগে চ' ৰুলছ চেঞ্জো হ'ব লাগে মডাৰ্ণ হ'ব লাগে ৰুলবিলাক কিছুমান ৰুল যিবিলাক এতিয়া অন্ধবিশ্বাসৰ নিচিনা হয় সেইবিলাক বস্তু আমি মানি থাকিব নালাগে তথাপি সম্পূৰ্ণৰূপে আমাৰ যিটো পাষ্ট বা পৰম্পৰা সেইটোকো আমি পাহৰি যাব কিন্তু নালাগে আমাৰ বিহুৱেই হওক বা আমাৰ ভাষাই হওক আমাৰ সাহিত্য হওক আমাৰ সংগীত হওক আমি এইবিলাক এতিয়া আমি নতুন গান শুনিম সেই বুলি ডক্টৰ ভূপেন হাজৰিকাৰ গানবিলাকতো আমি ইগন'ৰ কৰিব নোৱাৰোঁ হয়নে বা আমাৰ বিহু তিনিটা যি আছে বিহু তিনিটা মাঘ বিহু এতিয়া যিমানে আমি ডিস্কো নহওঁ কিয় আমি যিমানে ৰকষ্টাৰ হ'ব নাযাওঁ গোটেইবিলাকে যিমান যি লওক আমাৰ মাঘৰ বিহু আহিলে আমি পথাৰত গৈ নাৰাকেইডাল উভালিবই লাগিব আমি মেজিটো বনাবই লাগিব এইবিলাক আমাৰ দায়িত্ব চ' সেইবিলাকত আমি কি আৰু নতুনত্ব আনিম সেইখিনি আমি কৰিবই লাগিব আমাৰ এইটো পৰম্পৰা চ' এইবিলাক পৰম্পৰা আমি মানি চলিব লাগিব তাৰপিছত বাকী নতুনত্ব আনিলে হ'ল থিংকিঙৰ নতুনত্ব আনিলে হ'ল আমাৰ ন চ' কয় নহয় ক'ত কয় কোনোবা এটা চেনেলৰ এইটো টেগ লাইন চাগে ৰিষ্টা বহি চ'চ নেহি তো তোমালোকে যদি কোনোবাই জানা চেনেলটোৰ নাম মোক ক'বা ৰিষ্টা বহি চ'চ নেহি তো ইন দিছ কেছ দ্য এল্ডাৰ ইজ এন ইম্প'ভাৰাইজড বেংগল মেকাৰ আৰু এই ক্ষেত্ৰত এই যিগৰাকী বয়সীয়াল ব্যক্তি সেই তেওঁ কোন এগৰাকী ইম্প'ভাৰাইজড মানে হ'ল প'ৰ দুখীয়া বেংগল মেকাৰ এগৰাকী দুখীয়া বেংগল মেকাৰ মানে ইয়াত কাৰ কথা কৈছে মুকেশৰ দেউতাকৰ কথা কৈছে ডেছপাইট লং ইয়াৰ্ছ অফ হাৰ্ড লেবাৰ বহুত বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ পিছতো ফাৰ্ষ্ট এজ এ টেইলৰ মানে মুকেশৰ দেউতাকে প্ৰথমে এগৰাকী টেইলৰ হিচাপে কাম কৰিছিল দৰ্জী হিচাপে দেন এ বেংগল মেকাৰ আৰু তাৰপিছত বেংগল মেকাৰ হিচাপেও বহুত বছৰ কাম কৰিলে হি হাজ ফেইল টু ৰিন'ভেট এন হাউচ তেওঁৰ ঘৰটো ৰিন'ভেট মানে ৰিনিউ কৰা তেওঁ ভালকৈ ঘৰটোৱে ৰিনিউ কৰিব মেৰামতি কৰিব নোৱাৰিলে চেণ্ড দিছ টু চান্স টু স্কুল আৰু আনকি তেওঁ নিজৰ পুতেক দুটাকো স্কুলত পঠাব নোৱাৰিলে চ' এজন বাপেক হিচাপে তেওঁৰ এইখিনি দায়িত্ব আছিল যে তেওঁ ঘৰটো ভালকৈ বনোৱাৰ লগতে ল'ৰা দুটাক স্কুলত পঠোৱা কিন্তু সেইখিনি তেওঁ কৰিব নোৱাৰিলে চ' তেওঁ এই ক্ষেত্ৰত ফেইলাৰ তেওঁৰ নিচিনা এনেকুৱা বহুত আছিল বাপেক যিবিলাকে এইটো কাম কৰিব পৰা নাছিল কিন্তু যদি কোনোবা এজন বাপেকে অলপ কষ্ট কৰি নিজৰ ল'ৰাটো বা ছোৱালীজনীক স্কুলত পঠালেহেঁতেন তেতিয়াহ'লে হয়তো সেই অঞ্চলত থকা পিছৰ যিটো জেনেৰেশ্যন সেইটো হয়তো এই খাৰু বনোৱা কামটোত যাব লগা নহ'লহেঁতেন কিন্তু কোনেও সিমানখিনি কষ্টও নকৰিলে জাষ্ট এটা ট্ৰেডিশ্যন হিচাপে চলি থাকিল আৰু তাৰ ফলত এইটো জেনেৰেশ্যনৰ ফলটো পিছৰ জেনেৰেশ্যনে পাই থাকিল চ' অল হি হেজ মেনেজ টু ডু ইজ টিচ দেম হোৱাট হি ন'জ তো একমাত্ৰ এটাই কাম কৰিলে মুকেশৰ দেউতাকে সেইটো হ'ল যে তেওঁ যিটো জানিছিল সেইটোৱে শিকাই দিলে মুকেশহঁতকো কি শিকালে দ্য আৰ্ট অফ মেকিং বেংগলছ খাৰু বনোৱাটো চ' একো বিশেষ কাম একো নকৰিলে তেওঁ যিটো জানিছিল বোলে যা সেইটোৱে কৰ আৰু চ' বেংগল মেকিংটোৱে শিকাই দিলে অ'কে চ' এইখিনি বুজি পাইছানে চাবাচোন যদি কিয় বুজি পোৱা নাই মোক সুধিবা তোমালোকে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি পঢ়িম অ'কে চাগে ইয়াৰ পিছৰ ক্লাছত এই লেচনটো বুজোৱাখিনি শেষ হ'ব লাগে ট্ৰাই কৰিম আৰু শেষ হ'ব দিয়া চ' ঠিক আছে আজি ক্লাছটো ইমানতে সামৰিছোঁ থেংক ইউ